ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 4 নং পাঠত থকা জাগা জননীৰ সন্তান নামৰ এই গীতটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে গীতটো সুৰ লগাই গোৱা। তো তোমালোকে গীতটো সুৰ লগাই গাবা। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। তো গীতটো তোমালোকে ভালদৰে পঢ়ি পেলাই বুজি ল'বা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। কবিয়ে কাক জাগি উঠিবলৈ কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। দুৰ্জয় অভিযান বুলি কি বুজাইছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে দুৰ্জয় অভিযানেৰে মৃত্যু গচকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। হয়তো দিয়া আছিল যে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। অংগটো দিয়া আছিল যে তথাপিও নাই ভয় বুলি কিয় কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। প্ৰথম চটো দিয়া আছিল যে কাৰ জয় নিনান্দত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে স্বদেশপ্ৰেমী জোৱানসকলৰ জয় নিনান্দত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। দ্বিতীয় চটোত দিয়া আছিল যে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। তো তোমালোকে গীতটো পঢ়িবা আৰু গীতটো পঢ়িলে যিকেইটা শব্দ তোমালোকে বুজি নোপোৱা, তো তোমালোকে সেই শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি ল'বা। 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে গীতটোৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু-সন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ জাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি স্বীকাৰ নকৰা নৱ জোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই গীতটোৰ দ্বাৰা দেশৰ জোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে। 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিয়া আছে, এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগে। যেনেদৰে ইয়াতে শব্দবোৰ দিয়া আছিল শক্তিমান, কাপুৰুষ, নিনান্দ, অজেয়, অভিযান। প্ৰথমতে আমি শক্তিমানটোলৈ বাক্য ৰচনা কৰিম। শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে। তাৰ পাছৰ শব্দটো দিয়া আছিল কাপুৰুষ। কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। তো মই বাকীবোৰ শব্দকো ব্যৱহাৰ কৰি ইয়াতে বাক্যবোৰ ৰচনা কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে সন্ধি গঠন কৰা আৰু ভঙা। ইয়াত আমি সন্ধিবোৰ গঠন কৰিব লাগিছিল আৰু ইয়াত ভাঙিব লাগিছিল এইকেইটাত। তো ইয়াত দিয়া আছে দেৱ যোগ অসুৰ দেৱাসুৰ, মোৰ যোগ আৰি মুৰাৰি। তেনেদৰে মই ইয়াতে সন্ধি য'ত গঠন কৰিব লাগে গঠন কৰি দিছোঁ আৰু য'ত ভাঙিব লাগিছিল মই ইয়াতে ভাঙি দিছোঁ। তোমালোকে
মই যেনেদৰে লিখি দিছোঁ ইয়াতে ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ কৰি ল'বা। 9 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াতে শব্দবোৰ দিয়া আছিল মৃত্যু, জয়, কাপুৰুষ, এনেদৰে শব্দবোৰ দিয়া আছিল। এই শব্দবোৰৰ আমি বিপৰীত অৰ্থবোৰ লিখিব লাগে। মৃত্যুৰ বিপৰীত অৰ্থটো হ'ব জন্ম। জয়ৰ বিপৰীত অৰ্থটো হ'ব পৰাজয়। তেনেদৰে কাপুৰুষ হ'লে বীৰ, সাহসী তেনেকৈ হ'ব। ভয় হ'লে তাৰ বিপৰীত শব্দটো হ'ব বা বিপৰীত অৰ্থ বুজোৱা শব্দটো হ'ব সাহস, নিৰ্ভয়। শত্ৰু হ'লে মিত্ৰ, দুৰ্বল হ'লে সবল বা শক্তিশালী তেনেদৰে। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। মানে একে অৰ্থ প্ৰকাশ কৰা শব্দবোৰ আমি লিখিব লাগে। উদাহৰণত ইয়াতে দিয়া আছে মৃত্যু বুলি। মৃত্যু মানে ধৰা মৰণ বুলি ক'লে আমি মৃত্যু হয় আমি বুজোঁ। দেহত্যাগ নহ'লে স্বৰ্গ গমন, পৰলোক গমন তেনেদৰে আমি ক'ব পাৰোঁ। ঠিক তেনেদৰে ইয়াত শব্দবোৰ দিয়া আছিল জননী, সন্তান, বীৰ, নিনাদ এইবোৰ শব্দ দিয়া আছিল। আমি ইয়াতে ইয়াৰ সমাৰ্থক শব্দবোৰ লিখিব লাগিছিল। জননী আমি লিখিব পাৰোঁ আই, মাই, মা, জন্মভূমি। সন্তান সতী, সন্ততি, সন্তান, ল'ৰা ছোৱালী তেনেদৰে। তো তোমালোকে এইবোৰ ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 11 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে এটা শব্দত প্ৰকাশ কৰা। কত দিয়া আছে সাহস নথকা মানুহ। ইয়াক যদি আমি এটা শব্দত প্ৰকাশ কৰোঁ তেতিয়া হ'ব কাপুৰুষ। ঠিক তেনেদৰে মই বাকীবোৰকো কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 12 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। ইয়াত শব্দবোৰ দিয়া আছিল মান, দুৰ্বলতা, দৰ্শন, দুখ, মানৱ তেনেদৰে এইবোৰ দিয়া আছিল বিশেষ্য পদবোৰ। ইয়াক আমি বিশেষণলৈ পৰিৱৰ্তন কৰিব লাগে ধৰা। তো মই ইয়াতে কেনেকৈ কৰিব লাগে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইবোৰ লিখি ল'বা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।